হাই গাইজ, ইমান কষ্ট কৰিছে আমাৰ ভণ্টিয়ে। এই ৰাতিপুৱাই ইমান কষ্ট কৰিছে, য'ত নেকি গাৰ বল দি দিছে দুখন কম্বলতে। হে পানী এগিলাচ খোৱা নাছিলে, গিৰিয়াকে এতিয়া কৈছে এনেকাই তাই বেচেৰা কষ্ট কৰি আছে আৰু। আকৌ আমাৰ ঘৰতে আহিছে, তাৰমানে তাই বোলে দমকল মাৰিব নোৱাৰে। আমাৰ ঘৰত আহি টেপতে আৰু ধুই আছে আৰু মটৰৰ টেপটো খুলি দি ভাগৰে লাগিল দুখন কম্বল ধুইয়ে। হাই গাইজ, তাইৰ কাৰণে দুটা লাইক আৰু কমেণ্ট কৰি দিবা আৰু হা। অ' মা আধা বা এনেকা কাপোৰ ধুলে আৰু কাপোৰ হৈ নাথাকে আৰু গাইজ। এয়া দেখিছে নহয়, কৈ বল দিছে বা ইচ, ইমান কষ্ট কৰিছে গাইজ। ইচ ৰাতিপুৱাই তাকো হা, বেয়াও লাগে সেনেকাই। টেপটো খুলি নিদিয়ে কিয়? সেয়া টেপ খুলি দিছে, দেখিছে না? সেয়া ধুই আছে আৰু হাই গাইজ, মোৰ মুখখন চাব নেকি? দেখাই আছো ৰ'ব। এইজনী ডাঙৰ বাইদেউ হা, পেনটো ডাকো দিছে জাঙিয়া দিছে, ডাঙৰ বাইদেউ জাঙিয়া নীল। তাই আকৌ এই সৰু ভণ্টি আকৌ কম্বল ধুই আছে। হাই গাইজ, তাই এয়া পেন মেলি কেনে আহিল, এয়া জাঙিয়া মেলি আহিলে হে। হাই গাইজ, মোৰ মুখখন দেখুওৱা নাই, চবত থাকি মই ইমান এটা ধুনীয়া নহয় হা, সেইটোৰ কাৰণে মই হাই গাইজ, এনেকুৱা চাফ দিছে য'ত নেকি গিৰিয়াকে ক'ব আৰু ইমান চাফা কৰি লৈ আহিছে বাহিৰৰ ঘৰৰ পৰা কম্বল। এই ফেনেৰে ভৰ্তি কৰি দিছে পাকাখন, দেখিছে নহয়? এয়া এটা চাফ শেষ দুখন কম্বলত সেনেকাই। দুখ লাগিছে গাইজ, কি কৰিব আৰু সেনেকাই ৰাতিপুৱাই ছোৱালীতে মুতিব গ'লেও মানুহক লগত লৈ যায়।